চাপৰত এইবাৰ চিলনী চোৰৰ সন্ত্ৰাস। চাপৰ চিকিৎসালয়ৰ পৰা আজি এগৰাকী বৃদ্ধা মহিলাৰ কাণৰ পৰা সোণ চুৰি কৰি লৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। চাপৰ চিকিৎসালয়ত এগৰাকী বৃদ্ধ মহিলাই শ্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰাৰ হেতুকে চিকিৎসাৰ বাবে চাপৰ চিকিৎসালয়লৈ আহে। বৃদ্ধা মহিলাগৰাকীক অকলে তথা অসুস্থ দেখি মহিলাগৰাকীক নানী বুলি সম্বোধন ধৰি এচুকত বহিব দি চোৰে কাণৰ পৰা সোণৰ ৰিং চুৰি কৰি লৈ যায়। মহিলাগৰাকী শান্তিনগৰৰ চাহেৰ ভানু বুলি জানিব পৰা গৈছে। দিনৰ পোহৰত চিকিৎসালয়খনত ৰোগী চিকিৎসকৰ ভিৰৰ মাজত উক্ত চুৰিকাণ্ড সংঘটিত হোৱাত চিকিৎসালয়খনৰ ভিতৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। অৱশেষত চিকিৎসালয়খনত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চাহের বানু ক'ত ঘৰ? শান্তিনগর শান্তিনগৰ। ক'ত আহিছে? হসপিটাল। কি হৈছে? এই যে নিকাশ নিতে বাজে কি হ'ল? পিছত কি হ'ল? হস্পিটালত অহাৰ পিছত ওই আমাকে দেখা নিয়ে আসছে তাই একটা নরা মানুষ। কি করে? তারপরে কয়, নানি তুমি কি এটা কি আমেছে? বলে আমার বেটা মরছে, আমি সেই সঙ্গে আমার হুশ নাই এই করছে। তারপরে কি করিল? আর পাছত কি কি জানি কয়, আমি কি বুঝি না। তারপরে কি হয়েছে? তার পাছত এই বিড়ি সলাটা আমার হাতে দিয়ে আর কানে দিয়ে যে আমার দুল নাই, ঋণ জোরে নাই। যে সময় যে অটে গেছে সেই সময় আমি দিশা পাচ্ছি। কি লইছে আপনার তেন হলে? হ্যাঁ, কি নিয়ে গেল তাহলে? কানে শোনা দুইটাই নিছি, ছাওয়াটাই নিছে, দুইটাই। ওই ছাওয়াটাই নিছে। ওই ছাওয়াটাই একটা সাইমন মানে হাতে বসে আছিল, একজনই বসে আছিল, আর একটা মানুষ আছে না। ইয়াত মানে মোৰ মামী সাহাৰা মানুহ হয়। মানে আজি 10 দিনমান আগত ডাঙৰ ল'ৰাটো ঢুকাইছে। এইটো তাৰ চুকতাপ যোৱা নাই, বেমাৰ হৈ আছে। তাৰপিছত উশাহ নিব কাৰণে অলপ অসুবিধা হয়। হোৱাৰ পিছত হস্পিটেলত আহিছে। কোনোবা এটা অচিনাক্ত ল'ৰা আহি পেলাই কৈছে যে নানি আপুনি ক'ত যায়? হস্পিটেলত আহিছোঁ আৰু কি ট্ৰিটমেণ্টৰ কাৰণে, চাপৰ হস্পিটেল। তাৰপিছত ল'ৰাটো বিৰিয়া চলাই কিবা এটা বস্তু দিছে, নিচা দ্ৰৱ দিছে নেকি। দিয়াৰ পিছত অলপ অজ্ঞান হৈছিল, মই নাজানো, মামী কোৱা মতে। তাৰপিছত ইয়াৰ পৰা আনি ইয়াত বহাইছে। বহাৰ পিছত কাণৰ দুল, সোণৰ দুল হয়, খুলি লৈ গুচি গৈছে। অচিনাক্ত ল'ৰা হয়, তাক চিনি নাপায়। তাৰপিছত এতিয়া তদন্ত হৈ আছে, চাপৰ আৰক্ষী বিষয়া আহিছে। কি হয় পিছত এইখিনি আৰু মানে